আমাৰ ভাৰতীয় গণতন্ত্ৰৰ কাৰণে আজি সৰ্ববৃহৎ এটা উৎসৱ। বিশেষকৈ আমাৰ অসমৰ আজি 5টা যি লোকসভা সমষ্টি যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ, কাজিৰঙা, এই 5টা সমষ্টিৰ ৰাইজে যোৱা 10টা বছৰে যি আশা বান্ধি পেলাই বিজেপি ডাবল ইঞ্জিন চৰকাৰক সমৰ্থন কৰিছিল, সেই সম্পৰ্কত আজি এটা জাজমেণ্ট দিব যে 10 বছৰত বিজেপি প্ৰধানমন্ত্ৰী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যি প্ৰতিশ্ৰুতি আছিলে, সেই প্ৰতিশ্ৰুতি পূৰণত সফলতা আৰু বিফলতাৰ আজি 5টা সমষ্টিৰ ৰাইজে এটা মাপকাঠি তৈয়াৰ কৰিব। উজনি অসমৰ গোটেই নিৰ্বাচনটোত আমাৰ গোটেই জাতিটোৰ কাৰণে ডাঙৰ দুৰ্ভাগ্যটো হৈছে যে শাসকীয় দলটোৱে নিৰ্বাচনৰ মাজত এদিনো যিকেইটা মূল জাতীয় সমস্যাক লৈ পেলাই আগতে ভোট খুজিছিলে, সেই কথাকেইটা এবাৰো আলোচনা নকৰিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নলবাৰী সভাখনত 30 মিনিট ভাষণ দিছে, তাৰ ভিতৰত প্ৰায় 16 মিনিট সময় কেৱল ধৰ্মীয় উত্তেজনামূলক বক্তব্যৰে তেখেতে ভাষণটো শেষ কৰিছে। যদি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যিবিলাক পুৰণা প্ৰতিশ্ৰুতি আছিলে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নোহোৱাৰ কাৰণে আজি অসমীয়া মানুহে ভোট দিব নেকি? চাহ শ্ৰমিকে ভোট দিব নেকি? ইলেক্ট্ৰিচিটি বিল ইমান বঢ়াই দিয়া হ'ল, মেডিচিনৰ দাম বঢ়াই দিয়া হ'ল, এই কথাবিলাকত জাতিয়ে প্ৰতিক্ৰিয়া কেনেকৈ দিব? সেই কথাখিনি নিশ্চয় আজি ৰাইজৰ মনলৈ আহিব। গৌৰৱ গগৈ ডাঙৰীয়াৰ সদনত যিটো শক্তিশালী ভূমিকা আছে, সেই ভূমিকাটোক ৰাইজে প্ৰশংসা কৰিব নে নকৰে, আজি তাৰ সিদ্ধান্ত দিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে কৈছে যে পঞ্চ শ্বহীদৰ কাৰণে আজিৰ উজনি অসমৰ মানুহে শ্ৰদ্ধাঞ্জলি জনাব লাগে। সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসত তেখেতসকলে মুকলিমূৰীয়াকৈ আনুষ্ঠানিকভাৱে কেতিয়াও ভোটাৰক সিদ্ধান্ত দিয়া নাছিল। সদৌ অসম ছাত্ৰ সন্থা অসমৰ এটা প্ৰভাৱশালী ছাত্ৰ সংগঠন, জাতীয় জীৱনৰ লগত জড়িত। তেওঁলোকে কৈছে যে ডিব্ৰুগড়ৰ মানুহে, এই 5টা সমষ্টিৰ মানুহে পঞ্চ শ্বহীদক আজি শ্ৰদ্ধাঞ্জলি দিব। যি 1971-24 মাৰ্চ কাট অফ ইয়েৰ আছিলে, তাক অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টিভিত কৈছিলে যে আমি 71 চনৰ পাছত এজনো বিদেশী বোজা আৰু ল'ব নোৱাৰোঁ। আজি 14 চনলৈকে বিদেশী বোজা ল'বৰ কাৰণে ষড়যন্ত্ৰ চলি আছে। এই ষড়যন্ত্ৰ অসমীয়া জাতিয়ে কেনেকৈ প্ৰতিহত কৰিব, তাৰ সিদ্ধান্ত আজি হ'ব। এই ইলেকশ্যনত যদি বিজেপি জিকি যায় উজনি অসমত, তেতিয়াহ'লে জাতীয় সংকট জাতিৰ সন্মুখীন হ'ব। জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত নতুন প্ৰজন্মৰ যি সংস্থাপনৰ কথা আছিলে, সেই সংস্থাপনৰ কথাবিলাক একেবাৰে ইলেকশ্যনটোত গুৰুত্বহীন কৰা হ'ল। বছৰি 5 লাখকৈ 25 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়াৰ কথা আছিল। এই কথাটো ইলেকশ্যনত এবাৰো আলোচনা নোহোৱাটো যুৱ প্ৰজন্মৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান। কাৰণ মুখ্যমন্ত্ৰীয়ে কালিলৈ ক'ব যে মইতো লোকসভা ইলেকশ্যনত চাকৰিৰ কথা কোৱা নাছিলোঁ, আপোনালোকে কিয় ভোট দিছিলে? মইতো অংগনবাদী কৰ্মী, আশা কৰ্মী, টেটৰ টিচাৰ, কম্পিউটাৰ টিচাৰ, ভেঞ্চাৰ স্কুলৰ টিচাৰ, ৰান্ধনীসকলৰ সমস্যা সমাধান কৰিম বুলি কোৱা নাছিলোঁ, আপোনালোকে কিয় ভোট দিছিলে? কালিলৈ মুখ্যমন্ত্ৰীয়ে উভতি ধৰিব। সেইকাৰণে ৰাইজে যদি বিজেপিক জিকাই দিয়ে, সমস্যা অসমাধিত হৈ থাকিব, এই সমস্যাৰ কেতিয়াও সমাধান নহয়। যদি বিজেপিক ৰাইজে প্ৰতিৰোধ কৰে, বিজেপি আহি থকা সময়ত এবাৰ ভাবিব যে অসমৰ ৰাইজে আমাক কিয় লগেৰা দিছে, কি কাৰণে লগেৰা দিবলগীয়া পৰিস্থিতি আহিলে, তেওঁলোকৰ মাজত তেতিয়া পৰ্যালোচনা হ'ব, ৰাইজৰ লাভ হ'ব। অতি নীৰৱ হৈ আছে, গতিকে আগৰ নিৰ্বাচনবিলাকত জনধনৰ একতা হৈছিল সৃষ্টি হয়। এইবাৰ ভোটাৰসকল নীৰৱ, তাৰ বিপৰীতে কিন্তু নিৰ্বাচনী সভাবিলাকত মহিলাৰ সংখ্যা প্ৰায় 80% থাকে। চাওক, ইয়াত দুটা কথা আছে। হিতাধিকাৰী সব চৰকাৰে ৰাখে। সমাজবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত দুখীয়া মানুহখিনিক সকাহ দিবৰ কাৰণে যিকোনো ধৰণৰ জনকল্যাণকামী আঁচনি লোৱাটো সকলো চৰকাৰৰ দায়িত্ব। সেইটো ডাঙৰ কথা নহয়। আঁচনি আমিও দিছিলোঁ, আঁচনি অসম গণ পৰিষদৰ চৰকাৰৰ দিনতো হৈছিল। সেই আঁচনিক লৈ যদি ৰাইজে ভোটদান কৰিলেহেঁতেন, দেশত কোনো চৰকাৰ কেতিয়াও বদলি নহ'লহেঁতেন। আঁচনিয়ে চৰকাৰ বচাব নোৱাৰে, চৰকাৰ আহিলে আঁচনি দিব লাগিব। কিন্তু মূল কথাটো হৈছে জাতীয় সমস্যা। কেন্দ্ৰীয় চৰকাৰ এখনৰ পৰা আমি হিতাধিকাৰী কথাটো নাহে, এছেম্বলি ইলেকশ্যনত আহে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমি বিচাৰিম আমাৰ খিলঞ্জীয়াৰ সংজ্ঞা কি হ'ব। বিজেপি আহিব 16 তাৰিখে, 17 তাৰিখে টোপোলা বান্ধিব, 18 তাৰিখে বিদেশী যাব। এছেম্বলি ৰেকৰ্ড মতে 2জন বিদেশী গৈছে। 2জন বিদেশী যোৱাত জাতি সন্তুষ্ট হয় নে নহয়? আপুনি ব্ৰহ্মপুত্ৰখন খানি পেলাম বুলি কৈছিলে, কিমান চুটি মধুৰ বক্তব্য আছিলে সেইটো, যে ব্ৰহ্মপুত্ৰক খানি 2 পাৰে এক্সপ্ৰেছ হাইৱে বনাব।
তেনেকুৱা ধৰণৰ বক্তব্যবিলাক আজি মোদী ডাঙৰীয়া কিয় পুনৰ আওৰাব নোৱাৰিলে কিয় নহ'লে মোদী ডাঙৰীয়াই ক'ব লাগিছিল যে মোৰ পুৰণা প্ৰতিশ্ৰুতি মই পালন কৰাত ব্যৰ্থ হৈছোঁ মই অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থী সেইটোতো তেখেতে কোৱা নাই প্ৰথম পৰ্যায়ত গোটেইকেইখন আসন আপুনি পাব বুলি আশাবাদী চাওক এই ইলেকশ্যনটোত আপোনালোকে নিজেও দেখিছে ৰাইজৰ যিটো ব্যাপক মৌনতা এই মৌনতাই কিন্তু আগ্নেয়গিৰি উদ্গীৰণ কৰিব এই মৌনতাই আমি যিটো আণ্ডাৰ কাৰেণ্ট বুলি কওঁ খংটো চকুত দেখা পোৱা নাই আপুনি খংটো ওঠত দেখা পোৱা নাই কিন্তু খংটো আজি আঙুলিৰ টিপাত ৰাইজে দেখুৱাব এই মৌনতাৰ অৰ্থ কি যে ভোটটো দিমেই সিদ্ধান্ত দিবলৈ গৈ আছে জাজ এজন আজি ৰাইজ হৈছে বিচাৰপতি উকিলে ফৰফৰাই থাকে কোৰ্টত যেতিয়া এখন বিচাৰ চলে দুই পক্ষৰ উকিল ময়ো এজন উকিল মুখ্যমন্ত্ৰী এজন উকিলে কথাবিলাক কৈ থাকে অসমৰ ৰাইজ বিচাৰপতি ভূমিকাত আজি অৱতীৰ্ণ হৈছে আৰু বিচাৰকে কেতিয়াও নিৰ্ণয় ভুল নকৰে সিদ্ধান্ত ভুল নকৰে আৰু আজিৰ সিদ্ধান্ত জাতীয় স্বাৰ্থত হ'ব